মানকাছাৰ জিলাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ এখন সাধাৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সকলো গিৰিৰক্ষী ভাই বন্ধু উপস্থিত থাকে আৰু আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় আলকাছ আলী মণ্ডল আৰু আমাৰ সভাপতি আমাৰ ডিষ্ট্ৰিক্টৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় নুৰ হুছেইন শ্বেখ আৰু মই সাধাৰণ সম্পাদক আৰু মোৰ লগতে আছে ভাইচ প্ৰেছিডেণ্ট খালেক আব্দুল খালেক। এখেতক লৈ কিনে আমি এখন সভা পতা হৈছিল। এই সভাখনত পতা হৈছিল যে আলোচ্য বিষয় আছিল। এই আলোচ্য বিষয়টো হ'ল যে আমাৰ সকলো চাকৰিটো নিয়মকানুন কৰিব লাগে। কিহৰ চাকৰি? আমাৰ হোমগাৰ্ডৰ সমস্যা আজিলৈকে সমস্যাৰ সমাধান হোৱা নাই। এই সমস্যাৰ বিষয়ে আমি দুই এষাৰ মাত মাতি আছোঁ যে কেনেকৈ আমি চাকৰিটো নিয়মকানুন কৰিব পাৰোঁ। 1946 চনৰ যিটো আইনটো আছিল এই আইনটো আমাৰ সংশোধন কৰিব লাগে, যাতে এই আইনটো যদি সংশোধন হ'ব তেতিয়ালৈকে নিশ্চয় আমাৰ চাকৰিটো কিবা এটা ভাল খবৰ ওলাব। তো কথা হ'ল বন্ধুসকল, যিবিলাক আমাৰ মিটিঙত উপস্থিত হৈছিল, আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সকলো গিৰিৰক্ষী ভাই বন্ধু আহি কিনে আমাৰ এই মিটিংখনত উপস্থিত হৈছিল। নাই কৰি আজি চাওক, আমাৰ এইফালে দুটা তিনিটা সন্থা আছে। আমাৰ এটাই সন্থাই কি কৰি আছে আৰু দুটা সন্থাই কি কৰি আছে, সেই সন্থাৰ কামবিলাক আমাৰ কোনে চাব? আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ যিবিলাক গিৰিৰক্ষী ভাই বন্ধু আছে তেখেতে চাব যে আমাৰ নেশ্যনেল হোমগাৰ্ডে কেনেকৈ বেয়া কাম কৰিছে, নে ভাল কাম কৰিছে, না স্বেচ্ছাসেৱকে ভাল কাম কৰিছে, না আমাৰ প্ৰশিক্ষণে ভাল কাম কৰিছে। সেইটো ৰাইজে বিচাৰ কৰিব আমালোকে ভাল কাম কৰিছোঁ না বেয়া কাম কৰিছোঁ। আমাৰ নেশ্যনেল হোমগাৰ্ডে আজিলৈকে দিল্লীলৈকে যাই কিনে পাইছে, দিল্লী ধৰ্ণা কৰি আছে, দিল্লী যাই কিনে মাথা মাৰি আছে কেনেকৈ আমাৰ চাকৰিটো সম্ভাৱনা কৰিব, নিয়মতি কৰিব পাৰোঁ। আৰু চাওক, আমি দেখা পাইছোঁ আমাৰ যিবিলাক প্ৰশিক্ষণ কেন্দ্ৰৰ যিবিলাক প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে তেখেতৰ মাতবিলাক শুনি নিশ্চয় আপোনালোকে গমেই পায়। আৰু আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কিমান ধুনীয়াকৈ কাম আগুৱাই আছোঁ। আমাৰ লগত একত্ৰ হৈ কিনে কাম কৰক, আমি যাতে ন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰোঁ, ন্যায়ৰ বিৰুদ্ধে কথা ক'ব পাৰোঁ, ন্যায়ৰ বিৰুদ্ধে জঁপিয়াব পাৰোঁ। আমি সকলোৱে আমাক ন্যায়টো লাগে। আজি চাওক, গিৰিৰক্ষী বাহিনী ভাই বন্ধু আছে কিমান এটা টকা দৰমহা পায়, নাই মেক্সিমাম আপোনাৰ 23,000 টকা এটা আমি দৰমহা পাওঁ। এই দৰমহা দি কেনে আমাৰ ঘৰ চলিব লাগে, সংসাৰ চলিব লাগে, মা দেউতাক বৃদ্ধৰ আমাৰ মেডিকেল বহন কৰিব লাগে, স্কুলৰ ল'ৰা ছোৱালীক বহন কৰিব লাগে, বহুত সমস্যাৰ সমাধান। আজি 1 কেজি চাউল কিনিব হ'লে 40 টকা লাগে। সেই পইচা দি যদি আমি 40 টকা চাউল এটা কিনিব যাওঁ তেতিয়া আমাৰ বহুত কষ্ট হয়। এই কৈ আমাৰ DGP মহোদয়ক আমি আমি নিজে এখন বাৰ্তা দিছোঁ যে আমাৰ এই সভাৰ মাধ্যমত আমি DGP ছাৰক জানি আমাৰ কথাবিলাক জানি পঞ্চায়ত CM ছাৰক জানি শুনে, আমাৰ কথাবিলাক শুনি কিনে ভিত্তি কৰি কিনে আমাৰ এই দুখীয়া মানুহবিলাক এটা মুখত যেনে এটা বৰংগী হাঁহি ওলাই দিয়ে। এই আমাৰ আছিল আজি সভাৰ কাৰ্যসূচী। আজি আমাৰ চাউথ হালমাৰা মানকাছাৰ জিলা আমাৰ হোমগাৰ্ড নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ দিল্লীৰ পৰা বা গুৱাহাটীৰ পৰা আমাক নিৰ্দেশ দিছিল যে প্ৰত্যেক জিলা মিটিং হ'ব লাগে। সেই উপলক্ষে আজি আমি আমাৰ চাউথ হালমাৰা মানকাছাৰ জিলা নেশ্যনেল কমিটিয়ে এখন সভা আয়োজন কৰিছিলোঁ। এই সভাত আমি সিদ্ধান্ত কৰিলোঁ আমাৰ যে চাকৰিটো যে নিয়মীকৰণ নাই আৰু আমাৰ ভৱিষ্যত অন্ধকাৰ আহি আছে, গতিকে আমি এই বিষয়ে আলোচনা কৰিলোঁ যে আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ চাকৰিটো নিয়মীকৰণ কৰে আৰু আমাৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰে। এই ক্ষেত্ৰত আমি মিটিংটো কৰিছিলোঁ। আমি সকলোৱে মিলি সিদ্ধান্ত কৰিলোঁ যে আমি আজি যে মিটিং কৰিলোঁ এই মিটিংত সিদ্ধান্ত কৰিলোঁ যে আমাৰ সংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত আছে, তেখেতক আমি মেমৰেণ্ডাম পত্ৰ দিব লাগে। আমাৰ মানকাছাৰ জিলাত যে আমাৰ মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া তেখেতকো আমি মেমৰেণ্ডাম দিম বুলি আশা কৰিছোঁ। আৰু আমি পত্ৰযোগে আমাৰ DGP মহোদয়ক জনাই দিম আমাৰ এই দক্ষিণ হালমাৰা মানকাছাৰ জিলাত যিবিলাক আমাৰ গৃহস্থী ভাই বন্ধু আছে সকলো বিষয়, দুৰ্নীতিৰ বিষয়, যিকোনো বিষয় অসুবিধা হৈ ভুগি আছে তেখেতৰ কাৰণে আমি এই সন্থাই আমি তেখেতৰ কাৰণে আমি DGP মহোদয়লৈ লিখিম আৰু জনাম যে আমাৰ যাতে ভৱিষ্যত উজ্জ্বলতা কৰে বুলি আশা কৰোঁ। মানকাছাৰ জিলাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ এখন সাধাৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সকলো গিৰিৰক্ষী ভাই বন্ধু উপস্থিত থাকে আৰু আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় আলকাছ আলী মণ্ডল
আৰু আমাৰ সভাপতি আমাৰ ডিষ্ট্ৰিক্টৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় নুৰ হুছেইন শ্বেখ আৰু মই সাধাৰণ সম্পাদক, আৰু মোৰ লগতে আছে ভাইচ প্ৰেছিডেণ্ট খালেক আব্দুল খালেক। এখেতক লৈ কিনে আমি এখন সভা পতা হৈছিল। এই সভাখনত পতা হৈছিল যে আলোচ্য বিষয় আছিল। এই আলোচ্য বিষয়টো হ'ল যে আমাৰ সকলো চাকৰিটো নিয়ম কানুন কৰিব লাগে। কিহৰ চাকৰি? আমাৰ হোমগাৰ্ডৰ সমস্যা, আজিলৈকে সমস্যাৰ সমাধান হোৱা নাই। এই সমস্যাৰ বিষয়ে আমি দুই এষাৰ মাত মাতি আছোঁ যে কেনেকৈ আমি চাকৰিটো নিয়ম কানুন কৰিব পাৰোঁ। 1946 চনৰ যিটো আইনটো আছিল, এই আইনটো আমাৰ সংশোধন কৰিব লাগে, যাতে এই আইনটো যদি সংশোধন হ'ব তেতিয়ালৈকে নিশ্চয় আমাৰ চাকৰিটো কিবা এটা ভাল খবৰ ওলাব। তো কথা হ'ল বন্ধুসকল, যিবিলাক যিবিলাক আমাৰ মিটিঙত উপস্থিত হৈছিল, আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সকলো গিৰিৰক্ষী ভাই বন্ধু আহি কিনে আমাৰ এই মিটিংখনত উপস্থিত হৈছিল। নাই কৰি আজি চাওক, আমাৰ ইফালে 2-3টা সন্থা আছে। আমাৰ এটাই সন্থাই কি কৰি আছে আৰু 2টা সন্থাই কি কৰি আছে, সেই সন্থাৰ কামবিলাক আমাৰ কোনে চাব? আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ যিবিলাক গিৰিৰক্ষী ভাই বন্ধু আছে তেখেতে চাব যে আমাৰ নেশ্যনেল হোমগাৰ্ডে কেনেকৈ বেয়া কাম কৰিছে, নে ভাল কাম কৰিছে, না স্বেচ্ছাসেৱকে ভাল কাম কৰিছে, না আমাৰ প্ৰশিক্ষণে ভাল কাম কৰিছে। সেইটো ৰাইজে বিচাৰ কৰিব, আমালোকে ভাল কাম কৰিছোঁ না বেয়া কাম কৰিছোঁ। আমাৰ নেশ্যনেল হোমগাৰ্ডে আজিলৈকে দিল্লীলৈকে যাই কিনে পাইছে, দিল্লী ধৰ্ণা কৰি আছে, দিল্লী যাই কিনে মাথা মাৰি আছে কেনেকৈ আমাৰ চাকৰিটো সম্ভাৱনা নিয়মিত কৰিব পাৰোঁ। আৰু চাওক, আমি দেখা পাইছোঁ আমাৰ যিবিলাক প্ৰশিক্ষণ কেন্দ্ৰৰ যিবিলাক প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে তেখেতৰ মাতবিলাক শুনি নিশ্চয় আপোনালোকে গমেই পায়। আৰু আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কিমান ধুনীয়াকৈ কাম আগুৱাই আছোঁ। আমাৰ লগত একত হৈ কিনে কাম কৰক, আমি যাতে ন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰোঁ, ন্যায়ৰ বিৰুদ্ধে কথা ক'ব পাৰোঁ, ন্যায়ৰ বিৰুদ্ধে জঁপিয়াব পাৰোঁ। আমি সকলোৱে আমাক ন্যায়টো লাগে। আজি চাওক, গিৰিৰক্ষী বাহিনী ভাই বন্ধু আছে, কিমান এটা টকা দৰমহা পায়। নাই মেক্সিমাম আপোনাৰ 23,000 টকা এটা আমি দৰমহা পাওঁ। এই দৰমহা দি কেনে আমাৰ ঘৰ চলিব লাগে, সংসাৰ চলিব লাগে, মা দেউতাক বৃদ্ধৰ আমাৰ মেডিকেল বহন কৰিব লাগে, স্কুলৰ ল'ৰা ছোৱালীক বহন কৰিব লাগে, বহুত সমস্যা সমাধান। আজি 1 কেজি চাউল কিনিব হ'লে 40 টকা লাগে। সেই পইচা দি যদি আমি 40 টকা চাউল এটা কিনিব যাওঁ তেতিয়া আমাৰ বহুত কষ্ট হয়। এই কৈ আমাৰ DGP মহোদয়ক আমি আমি নিজে এখন বাৰ্তা দিছোঁ যে আমাৰ এই সভাৰ মাধ্যমত আমি DGP ছাৰক জানি আমাৰ কথাবিলাক জানি পঞ্চায়ত CM ছাৰক জানি শুনে, আমাৰ কথাবিলাক শুনি কেনে ভিত্তি কৰি কেনে আমাৰ এই দুখীয়া মানুহবিলাক এটা মুখত যেনে এটা বৰঙি হাঁহি ওলাই দিয়ে। এই আমাৰ আছিল আজি সভাৰ কাৰ্যসূচী। আজি আমাৰ চাউথ ছালমাৰা মানকাছাৰ জিলা আমাৰ হোমগাৰ্ড নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ দিল্লীৰ পৰা বা গুৱাহাটীৰ পৰা আমাক নিৰ্দেশ দিছিল যে প্ৰত্যেক জিলা মিটিং হ'ব লাগে। সেই উপলক্ষে আজি আমি আমাৰ চাউথ ছালমাৰা মানকাছাৰ জিলা নেশ্যনেল কমিটিয়ে এখন সভা আয়োজন কৰিছিলোঁ। এই সভাত আমি সিদ্ধান্ত কৰিলোঁ, আমাৰ যে চাকৰিটো যে নিয়মীকৰণ নাই আৰু আমাৰ ভৱিষ্যত অন্ধকাৰ আহি আছে, গতিকে আমি এই বিষয়ে আলোচনা কৰিলোঁ যে আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ চাকৰিটো নিয়মীকৰণ কৰে আৰু আমাৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰে। এই ক্ষেত্ৰত আমি মিটিংটো কৰিছিলোঁ। আমি সকলোৱে মিলি সিদ্ধান্ত কৰিলোঁ যে আমি আজি যে মিটিং কৰিলোঁ, এই মিটিংত সিদ্ধান্ত কৰিলোঁ যে আমাৰ সংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত আছে, তেখেতক আমি মেমৰেণ্ডম পত্ৰ দিব লাগে। আমাৰ মানকাছাৰ জিলাত যে আমাৰ মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া, তেখেতকো আমি মেমৰেণ্ডম দিম বুলি আশা কৰিছোঁ। আৰু আমি পত্ৰযোগে আমাৰ DGP মহোদয়ক জনাই দিম, আমাৰ এই দক্ষিণ ছালমাৰা মানকাছাৰ জিলাত যিবিলাক আমাৰ গৃহস্থী ভাই বন্ধু আছে, সকলো বিষয় দুৰ্নীতিৰ বিষয় যিকোনো বিষয় অসুবিধা হৈ ভুগি আছে, তেখেতৰ কাৰণে আমি এই সন্থাই তেখেতৰ কাৰণে আমি DGP মহোদয়ক লৈ লিখিম আৰু জনাম যে আমাৰ যাতে ভৱিষ্যত উজ্জ্বলতা কৰে বুলি আশা কৰোঁ।